চৰাইদেউ জিলাৰ মথুৰাপুৰস্থিত অন্যতম ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান ব্লজমছ পাব্লিক স্কুলত আজিৰে পৰা 2024-25 বৰ্ষৰ বাৰ্ষিক খেল-ধেমালি অনুষ্ঠিত কৰা হৈছে। ব্লজমছ পাব্লিক স্কুলৰ প্ৰাংগণত বাৰ্ষিক খেল-ধেমালি অনুষ্ঠানৰ পতাকা উত্তোলন কৰে মথুৰাপুৰ অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিৰুদ বৰঠাকুৰে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ খেলা-ধূলাৰ প্ৰতি গুৰুত্বৰ বিষয়ে ভাষণ প্ৰদান কৰে মথুৰাপুৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা ইছলাম আহমেদ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী নিৰুদ বৰঠাকুৰৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষা প্ৰণতি ৰাভামে, স্কুল মেনেজমেণ্ট কমিটিৰ সভাপতি নিতু ফুকন, উপসভাপতি ৰাজু নেওগে। বিদ্যালয়ৰ খেল-ধেমালিৰ অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাই বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ তথা বয়জ কেপ্টেইন তয়বুৰ ৰহমানে। প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত কণ ছাত্ৰ-ছাত্ৰীসকলক বঁটা বিতৰণ কৰে নিৰুদ বৰঠাকুৰ আৰু ইছলাম আহমেদে। অন্যহাতে সংঘমিত্ৰা লামাই পৰিৱেশন কৰা সত্ৰীয়া নৃত্যই অনুষ্ঠানৰ সৌষ্ঠৱ দুগুণে বৃদ্ধি কৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।